দাঁতৰ সমস্যাই অসুবিধাত পেলাইছে নেকি আপোনাক? এতিয়াৰে পৰা আপুনি সহিব নালাগে দাঁতৰ সমস্যা। নিয়মীয়াকৈ ব্ৰাছ কৰাৰ অভ্যাসটো কিমান সুন্দৰ অভ্যাস সেয়া আমি সকলোৱে জানো। ই কেৱল মুখৰ দুৰ্গন্ধ ৰোধ কৰাই নহয়, ই দাঁত আৰু দাঁতৰ ৰোগ প্ৰতিৰোধ কৰে। কিন্তু বহুতে ভাবে যে এটা ভাল মৌখিক ৰুটিন হ'ল ৰাতিপুৱা এবাৰ দাঁত ব্ৰাছ কৰা, কিন্তু সেয়া সত্যৰ পৰা বহু দূৰত। ৰাতিপুৱা দাঁত ব্ৰাছ কৰাটো মাত্ৰ প্ৰথম পদক্ষেপ। প্ৰতিদিনে দুবাৰকৈ ব্ৰাছ কৰিব লাগে। মুখ চাফা কৰাটো কেৱল দাঁত ব্ৰাছ কৰাতেই বন্ধ নহয়। মুখৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ এটা ভাল ৰুটিনতো আপুনি মাউথ ৱাছৰ দ্বাৰা ধুই পেলোৱাটো ভাল। ভাল মৌখিক আৰু দন্ত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ আজি আমি আপোনাক দিম কেইটামান সুন্দৰ টিপছ। সাধাৰণতে আপুনি এই ভাল মুখৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ পৰামৰ্শসমূহ মানি চলিব লাগে, যাতে আপোনাৰ দাঁত সদায় সুস্থ হৈ থাকে। দৈনিক দুবাৰকৈ 2 মিনিট ব্ৰাছ কৰক। এণ্টিবেক্টেৰিয়েল মাউথ ৱাছেৰে ধুই পেলাওক। বিশেষকৈ ৰাতি শোৱাৰ আগত ব্ৰাছ কৰক। 6 মাহৰ মূৰে মূৰে অন্তত এবাৰ দন্ত চিকিৎসকৰ ওচৰলৈ যাওক। বয়স যিমানেই নহওক কিয় আপুনি অধিক ফলপ্ৰসূভাৱে দাঁত ব্ৰাছ কৰিবলৈ শিকিব পাৰে। মৌখিক যত্নৰ ভাল ৰুটিন মানি চলিব পাৰে। নিয়মিতভাৱে দন্ত চিকিৎসকৰ ওচৰলৈ যোৱাটো যিমানেই গুৰুত্বপূৰ্ণ, সিমানেই ভাল টুথৱাছ ব্যৱহাৰ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ, যিয়ে আপোনাৰ দাঁতৰ লগতে মুখ আৰু স্বাস্থ্যৰ যথেষ্ট উন্নতি সাধন কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজিং নৰ্থ ইষ্ট। দাঁতৰ সমস্যাই অসুবিধাত পেলাইছে নেকি আপোনাক? এতিয়াৰে পৰা আপুনি সহিব নালাগে দাঁতৰ সমস্যা। নিয়মীয়াকৈ ব্ৰাছ কৰাৰ অভ্যাসটো কিমান সুন্দৰ অভ্যাস সেয়া আমি সকলোৱে জানো। ই কেৱল মুখৰ দুৰ্গন্ধ ৰোধ কৰাই নহয়, ই দাঁত আৰু দাঁতৰ ৰোগ প্ৰতিৰোধ কৰে। কিন্তু বহুতে ভাবে যে এটা ভাল মৌখিক ৰুটিন হ'ল ৰাতিপুৱা এবাৰ দাঁত ব্ৰাছ কৰা, কিন্তু সেয়া সত্যৰ পৰা বহু দূৰত। ৰাতিপুৱা দাঁত ব্ৰাছ কৰাটো মাত্ৰ প্ৰথম পদক্ষেপ। প্ৰতিদিনে দুবাৰকৈ ব্ৰাছ কৰিব লাগে। মুখ চাফা কৰাটো কেৱল দাঁত ব্ৰাছ কৰাতেই বন্ধ নহয়। মুখৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ এটা ভাল ৰুটিনতো আপুনি মাউথ ৱাছৰ দ্বাৰা ধুই পেলোৱাটো ভাল। ভাল মৌখিক আৰু দন্ত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ আজি আমি আপোনাক দিম কেইটামান সুন্দৰ টিপছ। সাধাৰণতে আপুনি এই ভাল মুখৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ পৰামৰ্শসমূহ মানি চলিব লাগে, যাতে আপোনাৰ দাঁত সদায় সুস্থ হৈ থাকে। দৈনিক দুবাৰকৈ 2 মিনিট ব্ৰাছ কৰক। এণ্টিবেক্টেৰিয়েল মাউথ ৱাছেৰে ধুই পেলাওক। বিশেষকৈ ৰাতি শোৱাৰ আগত ব্ৰাছ কৰক। 6 মাহৰ মূৰে মূৰে অন্তত এবাৰ দন্ত চিকিৎসকৰ ওচৰলৈ যাওক। বয়স যিমানেই নহওক কিয় আপুনি অধিক ফলপ্ৰসূভাৱে দাঁত ব্ৰাছ কৰিবলৈ শিকিব পাৰে। মৌখিক যত্নৰ ভাল ৰুটিন মানি চলিব পাৰে। নিয়মিতভাৱে দন্ত চিকিৎসকৰ ওচৰলৈ যোৱাটো যিমানেই গুৰুত্বপূৰ্ণ, সিমানেই ভাল টুথৱাছ ব্যৱহাৰ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ, যিয়ে আপোনাৰ দাঁতৰ লগতে মুখ আৰু স্বাস্থ্যৰ যথেষ্ট উন্নতি সাধন কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজিং নৰ্থ ইষ্ট।